আজি বিশ্বৰ চৌদিশে কেৱল মাথো এটাই বিষয়, এটাই চৰ্চা, এটাই কেৱল চিন্তা, সেয়া কি? মহাকুম্ভ। ১৪৪ বছৰৰ পিছত হয়তো কেইবাটাও জেনেৰেশ্যনে দেখা পোৱা আৰু কেইবাটাও জেনেৰেশ্যনে আহি থকা সময়ত দেখিবলৈ নোপোৱা এক উৎসৱ। আৰু এই উৎসৱটো এইবাৰ অলপ পৃথক, সাংঘাতিক ধৰণে পৃথক। ইয়াৰ আগতে ১৪৪ বছৰ আগত কি হৈছিল আমি নাজানো, বা ১২ বছৰ মূৰে মূৰে যি কুম্ভ হৈ থাকে, সেই কুম্ভসমূহতো বিগত সময়বোৰত আমি সিমান উৎসাহ দেখা নাছিলোঁ। এইবাৰ ইমান উৎসাহ কিয় মানুহৰ? এইবাৰ ইমান আগ্ৰহ কিয় মানুহৰ? নহয়, বহুতে কৈছে ১৪৪ বছৰ পিছত আহিছে, সেইকাৰণে মানুহবোৰৰ ইমান আগ্ৰহ, ইমান উৎসাহ। আৰু ১৪৪ বছৰত যথেষ্টখিনি মানুহে উপলব্ধি কৰিছে, বুজিছে। মই ইয়াৰ পৰা আপোনালোকৰ আগত আজি দুটা কথা আলোচনা কৰিব খুজিম। প্ৰথম কথা, আজি যে মহাকুম্ভ বুলি কৌটি কৌটি লোক বিশ্বৰ চাৰিওফালৰ পৰা আহি উবৰি খাই পৰিছে, ইয়াৰ কাৰণটো হ'ল, প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল যে আজি গোটেই বিশ্বই সনাতন হিন্দু ধৰ্ম দৰ্শনৰ তত্ত্ব আৰু সনাতন হিন্দু ধৰ্ম দৰ্শনৰ যি আধ্যাত্মিক চিন্তা, সাধনাৰ যি শক্তি, আত্মা আৰু পৰমাত্মাৰ মাজত যি একাত্মতাৰ যি বান্ধোন আৰু প্ৰকৃত শান্তি আৰু সন্তুষ্টিৰ যি আধাৰ, আৰু আপুনি যি প্ৰকৃত শান্তি সন্তুষ্টিৰ যি উৎস, য'ত আপুনি সেইখিনি বিচাৰি পাব পাৰে, সেই আচল কথাবোৰ, সঁচা কথাবোৰ উপলব্ধি কৰিব পাৰিছে। মানুহে বুজিছে যে এই বিগত সময়বোৰত দৌৰি ঢাপলি বিভিন্ন ধৰণৰ কথা বতৰা, কৰ্ম কাণ্ডৰ মাজেৰে, আধুনিকতাৰ নামত, বিজ্ঞানৰ নামত, বিভিন্ন ধৰণৰ কিবা কিবি কথা বতৰাৰ নামত আহি মানুহবোৰে এতিয়া উপলব্ধি কৰিছে যে আচলতে মানুহ হিচাপে আমি শান্তি সন্তুষ্টি, প্ৰকৃতাৰ্থত শান্তি সন্তুষ্টি আমি ক'ত বিচাৰি পাম, সেই কথাটো এতিয়া অসমৰ বা ভাৰতবৰ্ষৰ, বিশ্বৰ ৰাইজে অনুভৱ কৰিব পাৰিছে। সেইকাৰণে বিশ্বৰ এখন এনেকুৱা ঠাই নাই য'ৰ পৰা এইবাৰ অহা নাই, যে হিন্দু মুছলমান সকলোৱে উবৰি খাই পৰিছে, সকলোৱে তাত স্নান কৰিছে। ক্ৰিকেটাৰ মহম্মদ কাইফে তাত স্নান কৰিছে, মানুহৰ কাৰণে প্ৰয়াগৰাজত মছজিদ মন্দিৰে দুৱাৰ মুকলি কৰি দিছে, তাত থাকিবলৈ দিছে। কি সুন্দৰ পৰিৱেশ! এয়াইতো ভাৰত। আচলতে এয়াই ভাৰতৰ সৌন্দৰ্য আছিলে, এয়াই ভাৰতৰ পৰম্পৰা। আৰু এইখনেই আমাৰ সেইখন ভাৰত, যিখন ভাৰতৰ পৰা আমি সেইটো বিচাৰোঁ। বিশ্ব মানৱতাৰ যিটো জয়গান এই ভাৰতৰ পৰাই হ'ব লগা আছিলে। কিন্তু ইয়াৰ ভিতৰতো আমি দুটা কথা আলোচনা কৰিব এইকাৰণেই লাগিব যে আজি যি সময়ত বিভিন্নজনে কৈছে, মই দেখাও পাইছোঁ, বিভিন্নজনে প্ৰশ্নও কৰিছে যে এনে কিছুমান সাধু সন্ত আমি দেখা পাইছোঁ যিসকল সম্পূৰ্ণ নাঙঠ, যিসকলে একদম কিবা কিবি এসোপা সানি লৈছে মুখত, অদ্ভুত কিবা দেখুৱাইছে, অদ্ভুত কিবা ধৰণৰ অংগী ভংগী। এইবোৰ কি আচলতে? এইবোৰেই ধৰ্মনে? এইবোৰ কৰিয়েই ধৰ্ম পায়নে? নাই, শ্মশানত বহি আছে, কিবা কৰি আছে, এইবোৰ হিন্দু ধৰ্ম নেকি? বাকীবোৰ ইমান চুট টাইট পিন্ধা, চুট টাই লগোৱা ধৰ্ম, বাকী কিছুমান নাই, খুব ধুনীয়া পৰিষ্কাৰ ঠাই, ক'ত লেতেৰা মানুহ মৰা ঠাই, শ্মশানত বহে, কিবা কিবি লেতেৰা বস্তু সানি লয়, এনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্নজনে কৈছে, বিভিন্নজনৰ মনত সেই প্ৰশ্নও হৈছে, আচলতে এইবোৰ ধৰ্ম নে এয়া অন্ধবিশ্বাস? বন্ধুবৰ, আমি সেইখিনি পৰ্যায় পোৱা নাই, আমি সেইখিনি অনুভৱ কৰিব পৰা নাই, সেইকাৰণে আমি এনেকুৱা হাজাৰ প্ৰশ্ন আমি কৰিছোঁ। এই যে মহাকুম্ভ হৈছে, জানেনে এটা কথা? মহাকুম্ভ বা কুম্ভ বিশ্বৰ সকলো ঠাইতে একে সময়তে হয়। কাৰণ মহাকুম্ভ বা কুম্ভ যিয়েই নহওক, মই মহাকুম্ভ বুলিয়েই কৈছোঁ, গ্ৰহ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হোৱা এটা প্ৰক্ৰিয়া বা হোৱা এটা উৎসৱ। যেনেকৈ সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ পৃথিৱীত সকলোতে হয়, হয়তো কোনোবা ঠাইত দেখা পায়, কোনোবা ঠাইত দেখা নাপায়, সেইটো বেলেগ বিষয়, নহয় জানো? গ্ৰহৰ গতি যেতিয়া সলনি হয় সেই বিশ্বত, কাৰণ গ্ৰহ একেটাই, আমি জানো 9টা গ্ৰহ আছে, 9টা গ্ৰহ বিশ্ব ব্ৰহ্মাণ্ডত আছে, যেতিয়া তাৰে কোনোবা এটাৰ গতি সলনি হয়, সেই গতিয়ে, সেই প্ৰভাৱে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক প্ৰভাৱান্বিত কৰিব।
আৰু তেনেকুৱা গ্ৰহ নক্ষত্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি মহাকুম্ভ হৈছে। তাৰমানে আমাৰ ইয়াতো মহাকুম্ভৰ প্ৰভাৱ পৰিব, আমেৰিকাতো পৰিব, ইংলেণ্ডতো পৰিব, বিশ্বৰ চুকে কোণে মহাকুম্ভৰ প্ৰভাৱ পৰিব। কিন্তু প্ৰয়াগৰাজত কিয় হৈছে? প্ৰয়াগৰাজত আনুষ্ঠানিকভাৱে, পৰম্পৰাগতভাৱে বা শাস্ত্ৰসন্মতভাৱে তাত আয়োজন কৰা হৈছে, সকলোখিনি তাত সমবেত কৰাই বিধিগতভাৱে এক প্ৰক্ৰিয়াৰ মাজেৰে সেইখিনি কৰা হৈছে। কিন্তু মহাকুম্ভ আমাৰ সকলোতে, আমাৰ ইয়াতো, অসমতো, মোৰ গাঁৱতো, মোৰ ঘৰতো, সকলোতে, বিশ্বৰ চুকে কোণেই মহাকুম্ভৰ প্ৰভাৱ পৰিছে, মহাকুম্ভ সকলোতেই চলি আছে। আমি ইয়াতো সুন্দৰভাৱে গা পা ধুই বিধিগতভাৱে আমি কাম কৰিলে ইয়াতো আমি মহাকুম্ভৰ সমান, তাত গৈ ত্ৰিবেণী সংগমত স্নান কৰাৰ সমান আমি ফল লাভ কৰিব পাৰোঁ। এতিয়া কথা হ'ল, এই গোটেই বিষয়টো বিজ্ঞান, ইয়াত অন্ধবিশ্বাস বুলি একোৱেই নাই। এই গোটেইটো বিজ্ঞান, গ্ৰহ নক্ষত্ৰ গোটেই বিজ্ঞান আৰু আল্টিমেট বিজ্ঞান, এৰ'নটিকেল ইঞ্জিনিয়াৰিং, এৰ'স্পেচ ছায়েন্স, ইয়াতকৈ ওপৰত আৰু বিজ্ঞান হ'বই নোৱাৰে। আৰু সেই সনাতন সেই বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। আৰু তাৰ বাকী যিবোৰ দেখিছে আপুনি, বাকী যিবোৰ ৰূপসজ্জা, সাজসজ্জা বা কিবা যি বুলি কয় আপুনি, সেয়া হ'ল আস্থা। যে মই নিজকে এই ধৰণে সজাই ল'লে, মই এই ধৰণে থাকিলে, এইটো নীতিমতে, এইটো বিধিমতে থাকিলে মই খুব সোনকালে বা সহজে এইটোৰ লগত একাত্ম হ'ব পাৰিম। পৃথিৱীৰ পৰা আঁতৰি থাকি, পৃথিৱীৰ কথাবোৰৰ পৰা নিজকে আঁতৰাই ৰাখি, এটা সীমাৰ মাজত, এটা গণ্ডিৰ মাজত আবদ্ধ কৰি ৰাখি, শ্মশান মানে পবিত্ৰ ঠাই, পৃথিৱীৰ আটাইতকৈ পবিত্ৰ আৰু শান্তিৰ ঠাই, তাত বহিছোঁ মানে পৃথিৱীৰ কোনো কথাবোৰ, পৃথিৱীৰ সেই ব্যক্তিগত মায়া, মোহ, লোভ, ক্ৰোধ, ঈৰ্ষা, যৌনতাৰ পৰা সমস্ত আঁতৰত। আপুনি মই আঁতৰিব পৰা নাই কাৰণে আমি প্ৰশ্ন কৰিব পাৰিছোঁ। আপুনি মই সভ্য হৈ, সভ্য সাজপাৰ পিন্ধি থাকিও অসভ্য আচৰণ কৰি আছোঁ কাৰণে সেই নাঙঠ হৈ থকা সেইসকলক নাঙঠ বুলি ভাবিছোঁ। কাৰণ আমি পৰা নাই নহয়। আমি ভাবিছোঁ ইমান সভ্য, চুট টাই পিন্ধি আছোঁ, ধুনীয়া কাপোৰ কানি পিন্ধি আছোঁ, তাৰপিছতো কিন্তু আমি নাঙঠ, আমি অশ্লীল আচৰণ কৰিছোঁ, আমি অসভ্য আচৰণ কৰিছোঁ। কিন্তু তেওঁলোকে সিমানখিনি হৈ থকাৰ পিছতো তেওঁলোকে কিন্তু কোনো কাৰণত, তেওঁলোকৰ মতলবেই নাই সেইবোৰ। গছ, চৰাই, গৰু, ছাগলী, কুকুৰ, মেকুৰী, কোনোবাই কাপোৰ পিন্ধে জানো? এই প্ৰকৃতিত সেয়াও এটা কম্পনেণ্ট, আমিও এটা কম্পনেণ্ট। যিসকলে পাৰিছে, আমি পৰা নাই। তাৰমানে এইটো কোৱা নাই যে আপুনিও কাইলৈৰ পৰা নাঙঠ হৈ ঘূৰি ফুৰক, নোৱাৰে। বা ময়ো নোৱাৰোঁ নাঙঠ হৈ ঘূৰি ফুৰিব, কাৰণ মোৰ সেইটো মাৰ্গ নহয়, মই সেইটো পৰা নাই, মই সাধনাৰ সেই স্তৰলৈ যাব পৰা নাই, মই নিজকে সেইধৰণে প্ৰিপেয়াৰ কৰিব পৰা নাই, মই নিজৰ যৌনতা সম্বৰণ কৰিব পৰা নাই, মই নিজৰ লজ্জা সম্বৰণ কৰিব পৰা নাই, মই নিজৰ লোভ, মোহ, ভোক মই সম্বৰণ কৰিব পৰা নাই। তেওঁলোকে সমস্তখিনি সম্বৰণ কৰিছে। গতিকে তেওঁলোক আমাৰ দৰে সাধাৰণ মানুহ নহয়। তেওঁলোক আমাৰ দৰে সাধাৰণ মানুহ নহয়। বুজি পাইছেনে? এই যে আস্থাটো, এই যে তাৰ ওপৰত নিজকে প্ৰতিষ্ঠা কৰিছে, এই যে ক'লো বিজ্ঞানৰ ওপৰত আস্থা, বিজ্ঞানৰ আধাৰত আস্থাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছে কাৰণেই সকলো আজি এই ধৰণে বিভিন্ন ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে। যেনেকৈ আপুনি গাড়ীখন চলায় বা উৰাজাহাজখনত উঠি যায়, বিজ্ঞানৰ বুলি কয় প্ৰযুক্তিৰ প্ৰডাক্ট। উৰাজাহাজখন প্ৰযুক্তিৰ প্ৰডাক্ট। উৰাজাহাজখনৰ গোটেই কথাবোৰ যদি আপুনি প্ৰযুক্তি বুলি কয় বা বিজ্ঞান বুলিয়েই কয়, যি বুলিয়েই নকয়, কিন্তু আমি কি আস্থাত বহোঁ যে আমি খুব ভালে ভালে গৈ পাম, পাইলটজনে ভালকৈ চলাব। আপুনি গাড়ীখন চলাই যায়, মটৰচাইকেল চলাই যায়, আপুনি সেই আস্থাৰেই যায় যে ৰাস্তাত গাড়ীখন বেয়া নহ'ব, খুব ধুনীয়াকৈ মোক লৈ যাব, মই ধুনীয়াকৈ চলাই যাম, গৈ পাম। কিন্তু তাৰ মাজত যদি কিবা ঘটনা হয় কি কৰিব তেতিয়া? কিন্তু সেইটো বিজ্ঞানৰ আধাৰত আপুনি নিজৰ আস্থা, সেই ড্ৰাইভাৰজনৰ আস্থা বা সেই আপুনি নিজে চলোৱা আপোনাৰ দক্ষতাৰ ওপৰত আস্থা ৰাখিয়ে আপুনি গৈ আছে, গতি কৰি আছে, আপুনি গন্তব্যস্থানলৈ যাবলৈ চেষ্টা কৰিছে বা গৈ আছে। সেই সনাতনো সেই বিজ্ঞানৰ ওপৰত আধাৰিত আৰু আস্থাৰ দ্বাৰা পৰিচালিত হৈ এই বস্তুখিনি হৈছে, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, মই এটা কথা ভাবি ভাল পাইছোঁ আৰু ভিতৰলৈ এক শক্তি আহিছে যে নাগা সাধুসকল আহিছে তেওঁলোকৰ যৌনাংগ ভাঙি পেলোৱা হয়। যৌনাংগ ভাঙি পেলোৱা মানে নিষ্ক্ৰিয় কৰি দিয়া হয়, ভাঙি পেলোৱাটো নহয় দিয়কচোন, নিষ্ক্ৰিয় কৰি পেলোৱা হয়। আৰু তেওঁলোকৰ কাম হ'ল আমাৰ কাৰণে, আমাৰ ধৰ্মৰ কাৰণে, দেশৰ কাৰণে জীৱনৰ সমস্তখিনি ত্যাগ কৰিছে তেওঁলোকৰ কাম হ'ল ধৰ্ম ৰক্ষা কৰা, আমাৰ দেশ ৰক্ষা কৰা। আজি কিন্তু আমি তেওঁলোকক তিৰস্কাৰ কৰিছোঁ, আমি তেওঁলোকক পদে পদে গালি পাৰিছোঁ, নাঙঠ বুলি কৈছোঁ, কাম নাই বুলি কৈছোঁ, বহুৱা বুলি কৈছোঁ,
মানে ভিকহু বুলি কৈছোঁ, ভিক্ষাৰী বুলি তিৰস্কাৰ কৰিছোঁ। কিন্তু আমি যাক তিৰস্কাৰ কৰিছোঁ, আমি যিসকলক নষ্ট কৰিব খুজিছোঁ, তেওঁলোকে কিন্তু কেৱল আৰু কেৱল আমাৰ ভালৰ কথা চিন্তা কৰিয়েই সেই ধৰণৰ জীৱন এটা লৈছে। তাকে দেখি বহুতে ২ নম্বৰী কামো কৰি আছে, নকৰা নহয়। মই নকওঁ যে তাৰে ১০০% হয়তো মানে সত্য শুদ্ধ আপোনাৰ নাগা সাধু আছে, কিছুমান বদমাছ আছে, থাকিব, সেইখিনি আমিয়ে বিচাৰি উলিয়াব লাগিব। কিন্তু প্ৰকৃত নাগা সাধুৰ যিটো স্বভাৱ বা যিটো আচৰণ ইমান সহজটো নহয়। আপুনি মই ভবাৰ দৰে, আপুনি মই চকুৰে দেখাৰ দৰে ইমান সহজ জীৱন তেওঁলোকৰ নহয়। তেওঁলোকৰ একো নাই, মৰিবলৈ ভয় নাই, জীয়াই থাকিবলৈও তেওঁলোকৰ কোনো কথা নাই, যি পাইছে তাকেই খাইছে, নাপালেও তেনেকেই আছে, কোনো মতলবেই নাই তেওঁলোকৰ। আপোনাৰ মোৰ দৰে নহয়েই সেই জীৱন। গতিকে এতিয়া তেওঁলোক কেৱল সমাজ আৰু ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁলোকে অবিৰতভাৱে কাম কৰি আছে। এতিয়া এটা কথা, যিসকলে এই যে সনাতন ধৰ্ম, সনাতন হিন্দুসকলক অত্যাচাৰ কৰি আছে, বাৰম্বাৰ বিভিন্ন সময়ত কৰি আছে, সি যোনেই নহওক, নিজকে সভ্য বুলি ভবা সেইসকলে, যিসকলে নিজকে সভ্য বুলি ভাবি সনাতন সমাজখনক নষ্ট কৰিব খুজিছে, মই তেওঁলোকক এটা কথা ক'ব খুজিছোঁ, এই নাগা সাধুসকল যদি হাতত দা জাঠি লৈ যদি ওলাই আহে, কাৰণ তেওঁলোক সেই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত, তেওঁলোক তাৰ কাৰণে প্ৰশিক্ষণপ্ৰাপ্ত, তেওঁলোক যদি ওলাই আহে এবাৰ, কৌটি দেখিছে মহাকুম্ভত কিমান কৌটি নাগা সাধু আছে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ পেলাই, তেওঁলোক যদি এদিন ওলাই আহে যে হৌৰা অসুৰ আততায়ীসকল, তোমালোকৰ বেছি হৈ গ'ল, তোমালোকক আৰু সহ্য কৰা নহ'ব, তেওঁলোক যদি হাতত ত্ৰিশূল লৈ দা জাঠি লৈ যদি ওলাই আহে আৰু একফালৰ পৰা যদি ধ্বংস কৰি যায়, আপোনালোক জীয়াই থাকিব পাৰিম বুলি ভাবিছে অসুৰ আততায়ীবিলাক? এয়া সনাতনৰ ধৰ্মৰ সৈনিক, তেওঁলোক ধৰ্ম ৰক্ষাৰ সৈনিক, কিন্তু তেওঁলোক উগ্ৰ নহয়, তেওঁলোক অসহনশীল নহয়, তেওঁলোকে ধৰ্মৰ কাৰণে সমস্ত এৰি দিছে। কিন্তু এই কথাটো আজি মনত ৰাখক, আততায়ী অসুৰসকলক কৈছোঁ, সনাতন হিন্দু ধৰ্ম, সভ্যতা, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা নষ্ট কৰিব বিচৰা সেই অসুৰ আততায়ীসকলক কৈছোঁ, মুখীনসকলক কৈছোঁ, মুখীন, মই নতুন শব্দ ব্যৱহাৰ কৰিছোঁ, দুটা শব্দ মিলাই সন্ধি কৰি এটা শব্দ কৰি লৈছোঁ, আজিৰ পৰা মই মুখীন বুলিয়েই ক'ম, মুখীন বুজাই বুজি ল'ব, মুখীনসকলক কৈছোঁ, আপোনালোকে যদি সভ্যতা সংস্কৃতি নষ্ট কৰিব পাৰিম বুলি ভাবিছে, ভাৰত যদি দখল কৰি বিদেশী চিন্তাৰ ইয়াত প্ৰতিষ্ঠা কৰাব পাৰিম বুলি ভাবিছে, সেয়া আপোনালোকৰ কেতিয়াও হ'ব নোৱাৰে, কাৰণ এই নাগা সাধুসকলে ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈছে, আৰু যিদিনাই এইদৰে সংঘবদ্ধভাৱে ওলাই আহিব, তেওঁলোকক না পুলিচে ৰখাব পাৰিব, তেওঁলোকক না সেনা বাহিনীয়ে ৰখাব পাৰিব, ৰখাবও নোৱাৰে, তেওঁলোকক নিয়ন্ত্ৰণো কৰিব নোৱাৰে, তেওঁলোক ভাৰতৰ সকলোৰে উদ্ধত সেইসকল, তেওঁলোকে আহি এফালৰ পৰা ধৰ্ম ৰক্ষাৰ কাৰণে পৰশুৰামৰ দৰে হাতত পৰশু লৈ যি কৰিব লাগে আততায়ীক ধ্বংস কৰি যাব, সেই পৰিৱেশ যাতে নাহে, তাৰ কাৰণে আপোনালোকেও প্ৰাৰ্থনা কৰক, আমিও প্ৰাৰ্থনা কৰোঁ, আপোনালোকেও নিজকে সংযমী কৰক, যাতে নাগা সাধুসকল এতিয়া ধৰ্মৰ কাৰণে ধৰ্ম কৰ্ম কৰিবলৈ আহিছে মহাকুম্ভলৈ, তেওঁলোকে যাতে হাতত অস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহিবলগীয়া নহয়। যদি তেওঁলোকে হাতত অস্ত্ৰ লৈ আততায়ীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি কালিলৈ ওলাই আহে ৰাজপথলৈ, তেতিয়াহ'লে কিন্তু ইয়াত বাকী কোনেও একো বিচাৰিয়েই নাপাব, মূৰ ক'ৰবাত, হাত ক'ৰবাত, ভৰি ক'ৰবাত, বাকী একো বিচাৰি নাপাব। গতিকে এই কথা অনুভৱ কৰক, উপলব্ধি কৰক, তেওঁলোক ধৰ্ম যোদ্ধা, তেওঁলোক ধৰ্ম ৰক্ষক, তেওঁলোক ধৰ্মৰ সেনানী, তেওঁলোক ধৰ্ম ৰক্ষা বাহিনী, গতিকে সেই বাহিনী উচতাই নল'ব, জোকাই নল'ব, আৰু এয়াই সনাতন সত্তা হিন্দু ধৰ্ম দৰ্শনৰ এয়াই শক্তি, মহাশক্তি। সেইকাৰণে এই কুম্ভ, মহাকুম্ভ আমিও যাবলৈ প্ৰস্তুত হৈছোঁ। 6 ফেব্ৰুৱাৰীৰ দিনা আমিও কুটুম্ব সুৰক্ষা পৰিষদৰ এটি দল আমিও যাম, যিহেতু ফ্লাইটৰ বহুত বেছি টিকেট, ইমানটো আমাৰ টকা পইচা নাই, আৰু ট্ৰেইনতো দেখিছে কি ধৰণৰ অৱস্থা, গতিকে আমি ইয়াৰ পৰা গাড়ী লৈ যোৱাৰ কথাই চিন্তা কৰিছোঁ। বিভিন্নজন সুহৃদ ব্যক্তিয়ে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ, কৰিছেও, আৰু আমাৰ যিসকল যাব তেওঁলোকে আমি নিজে সেইধৰণে ব্যৱস্থা কৰি পেলাই আমি যাবলৈ ওলাইছোঁ। গতিকে সকলো ভালে কুশলে থাকক, কথাখিনি বুজক, অনুভৱ কৰক, আকৌ লগ পাম, আকৌ কথা পাতিম। নমস্কাৰ।